আজি কিছুদিনৰ পৰা মোৰ ছোৱালীজনীৰ স্বাস্থ্য সিমান ভাল নহয়। তাই ৰাতি খুব কাহে আৰু তাই একো খাবলৈ মন কৰা নাই। আজি কেইবাদিনো হৈ গ'ল তাই একো এটা বস্তুৱে ভালকৈ খোৱা নাই। গতিকে পলম কৰি থাকি লাভ নাই। আজি তাইক সোনকালে গৈ ডুমডুমাত এগৰাকী চাইল্ড স্পেচিয়েলিষ্ট আছে, তেখেতৰ দেখুৱাই আনোগৈ বুলি ওলাইছোঁ। শুনো, আমি তুমি মই মা ডুমডুমা যাম দেই। ডাক্তৰ খুৰা তাত যাম ন। তুমি একো খাব পৰা নাই যে শুনো, ভোক লগা নাই যে, পূৰা খাবা আজিৰ পৰা ন, ভাল কৰি দিব ন শুনো। ঠিক আছে ঠিক আছে ঠিক আছে, মই ওলাওঁগৈ, সোনকালে যাওঁ জানিছা নাই, সোনকালে যাওঁ। ধুমাধুম ভাতকেইটা খাই কিনে ছোৱালীজনীক মেডিকেলৰ পৰা লৈ আহোঁগৈ। এই সৰু ল'ৰা ছোৱালীক চিপছ এইবিলাক চকলেট একদম বেছিকৈ খুৱাব নালাগে। মোৰ ছোৱালীজনী তেনেকুৱা আকৌ বেছিকৈ খায় এইবিলাক, আৰু উপায় নাই নহয়, দোকান গ'লে আকৌ আপোনাৰ সেইবিলাকে চব উৰমি থাকে। ৰাতিপুৱাই দোকান নিবই লাগে। এইবিলাক খাই মেলি এতিয়া ভাত চাত নোখোৱা হৈছে নেকি। যিকিনো ভাতটো খাই লওঁ। কি আছে আজি, ভাত দুটামান খাই লওঁ। কেইবাটাও বাজিলে, 12টাই বাজিল চাগে। এই কুকাৰটো খুলিবৰ কাৰণে মোৰ বৰ অসুবিধা হয়। কি আছে বাৰু, একেবাৰে নিৰামিষ। চবেই খালে ঘৰৰ, মা দেউতা, অকল ছোৱালীজনীয়ে খোৱা নাই। ছোৱালীজনী আজি কিমান দিন হ'ল এইবিলাক একো খাব পৰাই নাই। মোৰ ভাত বাঢ়ি থোৱাই আছে নেকি? এয়াচোন ভাত বাঢ়ি থোৱাই আছে, একদম নিৰামিষ ভাত। সোনকালে গৈ আহোঁ, নহ'লে আকৌ 2টা বজাৰ পিছত ডক্তৰক লগেই নাপাম। ভাতটো খাই লওঁ। একেবাৰে ভাত খাবই নোৱাৰিলোঁ ময়ো, পেলনি গ'ল। অৱশ্যে পেলনি গ'লেও আমাৰ কুকুৰা যে পুহোঁ ঘৰত, হাঁহ কুকুৰা, সেই হাঁহ কুকুৰাকেইটাই খাব পায়। সেইকাৰণে পেলনি গ'লেও সিমান এটা বেয়া নালাগে। কৃমি বস্তু সিমান নষ্ট কৰিব নাপায়। সেইকাৰণে হাঁহ কুকুৰাকেইটা যে আছে, সিহঁতক এইখিনি দি দিমগৈ এতিয়া। প্ৰত্যেকে এইটোৱে কয়, আচলতে এই পেলনীয়া ভাতকেইটা খাবৰ কাৰণে মানুহে হাঁহ কুকুৰাকেইটা অন্ততঃ পোহে, 2-এটাকৈ হ'লেও। সৰুলৈ খোৱা নিচিনা গোটেই তলত পেলালোঁ। ঝাৰু কৰিব লাগিব, নহ'লে মাৰ পৰা গালি খাব লাগিব মই। এইখিনি দিম এতিয়া। সিহঁতক দিয়া আছে, ইয়াতো পোৱালি আছে কেইটামান। খা। ডুমডুমাত যাব ওলাইছোঁ, ছোৱালীজনীক মেডিকেলত দেখাওঁগৈ। মেডিকেল চাইল্ড স্পেচিয়েলিষ্ট এজন আছে, আগৰৱালা। তেখেত 2টা বজালৈকে থাকে, দেৰি হৈছে। গতিকে ব'লক, ব'লা যাওঁ, 2টা বাজিবই, দেৰি হ'ব এতিয়া, ব'লা। আইতাক টাটা দি দিয়া শুনো। টাটা দিছে মা। বাজিছে 2টা বজাত পাই যাম ডক্টৰ। মা 2টা বজাত পাই যামগৈ, হ'ব থাকক। আপুনি ফোন কৰিব কি লাগে দেই। এইটো আমাৰ গাঁৱৰ
গাঁৱৰ পৰা ডুমডুমালৈ যোৱা ৰাস্তা দলং এখন পাম এতিয়া আপোনালোকক দেখাইছোঁ এইখন আগতে আমি পঢ়া স্কুলখন আপোনালোকক দেখাই দিছোঁ এইখন আমি জ্যোতিৰ্ময় স্কুল এইখন জ্যোতিৰ্ময় স্কুল মই কিন্তু এই গ্ৰেণ্ড i10 গাড়ীখন ৰিকমেণ্ড কৰিম কিন্তু মিডল ক্লাছ ফেমিলিৰ কাৰণে এখন গাড়ী মাইলেজ হওক আপোনাৰ বাপৰে বাপ ট্ৰেক্টৰ চোৱা না কেনেকুৱা স্পীড চলাইছে এই গাঁৱৰ ৰাস্তাত ইমান ট্ৰেক্টৰ মানে একদম দুটা বস্তু ট্ৰেক্টৰ আৰু এটা হৈছে ই ৰিক্সা এই দুটাৰ পৰা মানে একদম শান্তি নাইকিয়া হৈছে কৈছে নহয় অতিপাত হৈছে বেছি হৈ গৈছে প্ৰয়োজনতকৈ বেছি হৈ গৈছে মই কি কৈ আছিলোঁ গ্ৰেণ্ড i10 গাড়ীখন মাইলেজ হওক আপোনাৰ কমফৰ্ট হওক ইয়াৰ প্ৰাইচ চব পিনৰ পৰা এখন মিডল ক্লাছ ফেমিলিৰ কাৰণে একদম মানে ভাল গাড়ী আৰু এখন মই ৰিকমেণ্ড কৰিছোঁ এখন ল'ব পাৰে ল'লে মানে নপস্তায় আৰু এখন আমি গৈ আছোঁ বৰ্তমান ডুমডুমালে এই পেনেদি সোমাই দিওঁ মই মোৰ ঘৰটোৰ কথা ক'ব পাহৰিছিলোঁ মোৰ ঘৰটো হৈছে 1 নং তেজী দুখন তেজী আছে এখন 1 নং তেজী এখন 2 নং তেজী মোৰখন হৈছে 1 নং তেজী আৰু এই ইয়াত দেখিছেনে এইবিলাক চব বিহাৰী মানুহ ইয়াত এইটো এইকাৰণে সিহঁতৰ এই মানে ৰাস্তাটোৰ নাম গেলগেলিপতি বুলি কয় গেলগেলি মানে হৈছে আগতে ইয়াত খুব বোকা আছিলে সেইকাৰণে গেলগেলিপতি বুলি কয় গেলগেলিপতি নামটো হৈছে আৰু ইয়াত মানে বিহাৰী কথা এটা কয় নহয় বিহাৰী মানে চবতে পোৱা যায় মানে বিহাৰী বোলে চন্দ্ৰটো বোলে বিহাৰী আছেগৈহে বুলি কোৱা শুনিছোঁ এয়া আহি আমি ৰূপাই পাই গৈছোঁহি ৰূপাই তপোবন তিনিআলি এয়া আৰু বেছি দূৰ নাই আৰু ইয়াৰ পৰা ডুমডুমালৈ 5 কিলোমিটাৰ এইটো ৰূপাই ষ্টেট বেংক আজি বাৰু বন্ধ আছে আজি কি কাৰণে বন্ধ বাৰু আজি কি কাৰণে বন্ধ নেকি আকৌ কেনেবাকৈ ডুমডুমা এইখন আমি পঢ়া কলেজ ডুমডুমা কলেজ ইয়াত মই ছায়েন্সত পঢ়িছিলোঁ তেতিয়া ইয়াত ডিগ্ৰী নাছিল 2 বছৰ পঢ়িলোঁ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ আজি ইমান মানুহ কম যে কি কাৰণে মানুহ ইমান কম যে আজি বন্ধ নেকি কিবা আজি ডুমডুমা দোকানটো খোলা আছে বিহুৰ কাৰণে বন্ধ চাগে ন কিবা পাতিছেচোন গুণগুণে ক'ব পাৰিব কি কাৰণে বন্ধ আজি গুণো কি কাৰণে বন্ধ আজি এতিয়া আমি গৈ আছো কি আগৰৱাল কিবা আগৰৱাল এজন চাইল্ড স্পেচিয়েলিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডুমডুমাত এইপিনে চিধা গান্ধী মূৰ্তি পালোঁ এইপিনে আছে নো এণ্ট্ৰি আমি যাব লাগিব এইপিনেদি লেফ্ট টাৰ্ণ ল'ব লাগিব গৈ আছোঁ একেবাৰে
মেডিকেল ক্লিনিক পালে আপোনালোকক আকৌ দেখাম। ইমান ৰাস্তাৰ ছাইডত গাড়ী নহয়, দেখিছানে? গাড়ী আধা উলিয়াই থৈছে, আধা ৰাস্তা খাই থৈ দিছে। ইমান বাৰু পুলিচ কি কৰি আছে বাৰু? ধুনুৱা পুলিচ এতিয়া আমি ল'ব লাগিব ৰাইট টাৰ্ণ। পালোহি আৰু দেই শুনো, তাই আমনি লাগিছে ছোৱালীজনী। আমি এতিয়া ৰাইট টাৰ্ণ ল'ব লাগিব এইপিনে। এইপিনে গৈ গৈ এতিয়া আমি পামগে, পাই যাম শুনো এতিয়া। এইফালে ডেইলি মাৰ্কেটলৈ যাব পাৰি। এইপিনে এইপিনে আহি 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 আমি এতিয়া পাই গ'লোহি। এইটোৱে ক্লিনিকটো হয়। আজি বাৰু খোলা নে বন্ধ বাৰু? খোলা আছে, খোলা আছে, খোলা আছে, জেগা আছে। আমি আহি পোৱা অলপ দেৰি হ'ল নে কিনো, ডাক্তৰ নাই বুলি কৈছে। 2টা বজাতেতো পাইছিলোহি, 2টা বজালৈকে ডক্তৰ থাকে। ৰ'বচোন নামি কেনে খবৰ এটা কৰোঁগৈ। কথাটো সেইটো নহয়, কথাটো বেলেগ। ডক্তৰ আছে, ডক্তৰে চাই বোলে চেম্বাৰ তেখেতৰ ঘৰ আজাদ ৰোডত আছে। আজাদ ৰোড, এই আজাদ ৰোডত বোলে নিজৰ ঘৰত চেম্বাৰ খুলিলে। তালৈকে যাওঁ ন শুনো? শুনো ব'লা, আকৌ ঘূৰিব লাগিব এতিয়া ন। এতিয়া আকৌ এপাক বেছি দিব লাগিব। বেছি দিন হোৱা নাই তেনেহ'লে ন? আজিৰ পৰা খুলিছে ন? এই আগৰৱাল ছাৰৰ মানে মিছেছ, তেখেতো বোলে ডাক্তৰ নিয়ে বোলে, চাইল্ড স্পেচিয়েলিষ্টে হয়। পালোহি আগৰ জেগাটো, দেখিছেনে? পাই গ'লোহি। এতিয়া আকৌ নেদেখাওঁ আপোনালোকক। এতিয়া আমি পাই গ'লোহি আজাদ ৰোড। কোনফালে সোমাব লাগিব? এইফালে ন? এইফালে সোমাব লাগিব। এইটোক কয় আজাদ ৰোড। আজাদ ৰোড। আজাদ ৰোড, আজাদ ৰোড পাই গ'লো। এতিয়া চিধা যাব লাগিব। এই ৰাস্তাটো যথেষ্ট ঠেক। এইপিনে এখন গাড়ী আহি আছে। আমি দেখাই দিছোঁ, কেতিয়াবা কোনোবা আহিলে আপোনালোকে, কাৰণ সৰু ল'ৰাটো, ডাঙৰ মানুহ হ'লে ক'ব পাৰিব মোৰ বোলে পেট বিষাইছে, মোৰ ভৰি বিষাইছে, মূৰ বিষাইছে, জ্বৰ উঠিছে। আহক, নতুন চেম্বাৰ খুলিছে আজি প্ৰথম, চাওঁগৈ। সদায় গাড়ী নামোতে চাই ল'ব লাগে, ফটককিনে দৰ্জাখন খুলি দিব নালাগে। গাড়ীখন চাইডতে থোৱা হৈছে, চাইডতে আছে। এই আছক ডাক্তৰ পি আগৰৱাল, চাইল্ড স্পেচিয়েলিষ্ট, শিশু বিশেষজ্ঞ, MBBS MD, মেডিচিন ডক্টৰো হয় এখেত। আজি নতুন উদ্বোধন কৰিছে।
কাহিছে যোৱা ওজনটো চোৱা হনো একো নহয় নহয় অ' তুমি আহিয়ে থাকাচোন খুৰা ওচৰত আহিয়ে থাকাচোন ডাক্তৰ খুৰা ওচৰত আকৌ গৈছোঁ কোনোবাই এইপিনে আজাদ ৰোডত আহিয়ে জাষ্ট ডুমডুমা অসমীয়া পূজা আৰু নাট্য মন্দিৰ এইটো পাৰ হৈ আহিয়ে আপোনালোকে এখন স্পা এখন পাব বিউটি পাৰ্লাৰ আৰু স্পা ডুমডুমা নাট্য মন্দিৰ তাৰ লগতে লাগি আছে আমাৰ এই চাইল্ড স্পেচিয়েলিষ্ট আগৰৱালা ছাৰৰ ক্লিনিকটো আজিৰ পৰা বোলে অপেনিং কৰিছে এইটো আজাদ ৰোড বুলি কয় আজাদ ৰোড এইপিনে আৰু অলপ আগত গ'লে আৰু এজন চাইল্ড স্পেচিয়েলিষ্ট আছে ঘোষ তেখেতৰ ঘৰতে চাই এতিয়া তেখেতৰ ঘৰটো এই অকণমান আগত ক্লিনিকটো অলপমান আগত কিন্তু হ'লেও এই আগৰৱালা ছাৰৰ ট্ৰিটমেণ্টটো আমি মানে ভাল পাওঁ যথেষ্ট